हेलो एभ्रिवान अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে নাৰিকলৰ গাখীৰ দি বনোৱা মাছৰ আঞ্জা আৰু বিলাহী আলু শাক পাচলিৰে আমি মাছ খায়ে থাকো আৰু নাৰিকলৰ গাখীৰ দি বনোৱা আঞ্জাখন খাবলৈ বেলেগ এটা টেষ্ট পোৱা যায়। আৰু বলক আজিৰ ৰেচিপিটো আৰম্ভ কৰো। এয়া ডাঙৰ বাহু মাছ নিমখ হালধি সানি মাছখিনি প্ৰথমতে মই ভাজি লম। মাছখিনি ভাজি লোৱাৰ পিছতে ঘৰতে থকা ফ্ৰেছ নাৰিকল সৰু টুকুৰা কৰি কাটি লৈছো আৰু মিক্সাৰ জাৰত দি অলপ পানী দিম। তাৰ পিছতে গ্ৰাইণ্ড কৰি লম। গ্ৰাইণ্ড কৰাৰ পিছতে চেকনিৰে চাকি নাৰিকলৰ গাখীৰখিনি উলিয়াই লম। নাৰিকলৰ গাখীৰখিনি উলিয়াই ৰেডি কৰি লোৱা হৈ গ'ল আৰু এতিয়া পেষ্ট এটা বনাবৰ কাৰণে এয়া পিয়াজ এটা বিলাহী এটা আদা নহৰু গোটা জিৰা আধা চামুচ দি মিহি পেষ্ট এটা বনাই লম। পেষ্টখিনিও ৰেডি হৈ গ'ল আৰু এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই ইয়া কেৰাহী গৰম হোৱাত ইয়াতে অলিভ অইল দি দিছোঁ। লগতে আধা চামুচ ইয়া গোটা জিৰা দি দিলোঁ আৰু লগতে নৰসিংহ পাত কেইটামান দি দিম, কেঁচা জলকীয়া দি আৰু এইখিনি অলপ সময় ভাজি ল'ম। অলপ সময় ভাজি লোৱাৰ পিছতে ইয়াতে বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ আৰু পেষ্টখিনি দিয়াৰ পিছতে অলপ সময় লৰাই ভাজি থাকিব লাগিব। তাৰ পিছতে হালধি দিম আৰু সোৱাদ অনুযায়ী নিমখ দি দিম আৰু হালধি নিমখ দিয়াৰ পিছতে অলপ সময় লৰাই যেতিয়া শুকাই আহিব আমাৰ পেষ্টখিনি তাৰ পিছতে ইয়াতে এই নাৰিকলৰ গাখীৰখিনি দি দিম। বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল আৰু ইয়াতে এতিয়া নাৰিকলৰ গাখীৰখিনি দি দিলোঁ। গাখীৰখিনি দিয়াৰ পিছতে ভালদৰে লৰাই ল'ম। তাৰ পিছতে ঢাকনি মাৰি উতলিবলৈ দিম। মাছ দিয়াৰ পিছতো আঞ্জাখন 1 মিনিটৰ কাৰণে উতলাই লোৱা হৈ গ'ল আৰু এতিয়া শেষত নেমু অকণমান চেপি দি দিছোঁ আৰু কেঁচা ধনিয়া দি দিছোঁ। তাৰপিছতে আমাৰ এতিয়া আঞ্জা নাৰিকল দি বনোৱা মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল আৰু এতিয়া নমাই থৈ এয়া বেলেগ এটা বাচনত ছাৰ্ভ কৰি ল'ম। কোকোনাট ফিছ কাৰী ৰেডি হৈ গ'ল আৰু কালাৰটোও বহুত ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হয় আৰু এয়া গৰম গৰম ভাতৰ লগত খাবলৈ বহুতেই ভাল লাগে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। থেংক ইউ।